মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই ক্লাছ 8ৰ হিন্দী কিতাপখনৰ 14 নম্বৰ পাঠত থকা मैं हूँ महाबाहु ब्रह्मपुत्र এই পাঠটোৰ অনুশীলনীত থকা প্ৰশ্নসমূহৰ উত্তৰবিলাক লিখি দিম। তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিবা আৰু কমেন্ট কৰিবা। এতিয়া 1 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে ब्रह्मपुत्र अंत में अपने को किस खाड़ी में सब देता है। ইয়াৰ অৰ্থটো হ'ল ব্ৰহ্মপুত্ৰই শেষত নিজকে কোনটো উপসাগৰত মিলাই দিছে। এতিয়া উত্তৰটো হ'ব 1 নম্বৰ ক उत्तर ब्रह्मपुत्र अंत में अपने को बंगाल की खाड़ी में सब देता है। ইয়াৰ অৰ্থটো হ'ল ব্ৰহ্মপুত্ৰই অৱশেষত নিজকে বংগ উপসাগৰত মিলাই দিছে। ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো হ'ল पुराणों के अनुसार ब्रह्मपुत्र की माँ कौन है। ইয়াৰ অৰ্থটো হ'ল পুৰাণবোৰৰ মতে ব্ৰহ্মপুত্ৰৰ মাক কোন। এতিয়া উত্তৰটো হ'ব 1 নম্বৰ খ उत्तर पुराणों के अनुसार ब्रह्मपुत्र की माँ अमोघा है। ইয়াৰ অৰ্থটো হ'ল পুৰাণবোৰৰ মতে ব্ৰহ্মপুত্ৰৰ মাতৃৰ নাম হ'ল অমোঘা। ইয়াৰ পিছত গ নম্বৰ প্ৰশ্নটো হ'ল पुराणों के अनुसार ब्रह्मपुत्र के पिता कौन है। ইয়াৰ অৰ্থটো হ'ব পুৰাণসমূহৰ মতে ব্ৰহ্মপুত্ৰৰ পিতৃ কোন। এতিয়া উত্তৰটো হ'ল 1 নম্বৰ গ उत्तर पुराणों के अनुसार ब्रह्मपुत्र के पिता ब्रह्मा है। ইয়াৰ অৰ্থটো হ'ব পুৰাণসমূহৰ মতে ব্ৰহ্মপুত্ৰৰ পিতা হ'ল ব্ৰহ্মা। এইবাৰ 1 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হ'ল मिसमी लोग ब्रह्मपुत्र को किस नाम से पुकारते हैं। ইয়াৰ অৰ্থটো হ'ল মিচিমি লোকে ব্ৰহ্মপুত্ৰক কি নামেৰে মাতে। এতিয়া উত্তৰটো হ'ব 1 নম্বৰ ঘ उत्तर मिसमी लोग ब्रह्मपुत्र को लुइट नाम से पुकारते हैं। ইয়াৰ অৰ্থটো হ'ল মিচিমি লোকে ব্ৰহ্মপুত্ৰক লুইট নামেৰে মাতে। ইয়াৰ পিছত 19 নম্বৰ প্ৰশ্নটো হ'ল प्रमुख नदीद्वीप মাজুলী किसकी गोद में बसा है। ইয়াৰ অৰ্থটো হ'ল প্ৰধান নদীদ্বীপ মাজুলী কাৰ বুকুত অৱস্থিত বা প্ৰধান নদীদ্বীপ মাজুলী কাৰ কোলাত অৱস্থিত। এতিয়া উত্তৰটো হ'ব 19 নম্বৰ उत्तर प्रमुख नदीद्वीप মাজুলী ब्रह्मपुत्र की गोद में बसा है। অৰ্থাৎ प्रधान नदीद्वीप মাজুলী ब्रह्मपुत्ৰৰ বুকুত অৱস্থিত। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো হ'ল নীলাচল पहाड़ी पर किसका मंदिर है। অৰ্থাৎ নীলাচল পাহাৰত কাৰ মন্দিৰ আছে। এতিয়া উত্তৰটো হ'ব 6 নম্বৰ उत्तर नीलाचल पहाड़ी पर कामाख्या देवी का मंदिर है। ইয়াৰ অৰ্থটো হ'ল নীলাচল পাহাৰত কামাখ্যা দেৱীৰ মন্দিৰ আছে। এইবাৰ 2 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল ब्रह्मपुत्र के जन्म के साथ किन किन का संबंध बताया जाता है। অৰ্থাৎ ইয়াৰ অৰ্থটো হ'ল ব্ৰহ্মপুত্ৰৰ জন্মৰ সৈতে কাৰ কাৰ সম্বন্ধ থকাৰ কথা কোৱা হৈছে। এতিয়া উত্তৰটো মই ইয়াতে লিখি দিছো 2 নম্বৰ ক उत्तर ब्रह्मपुत्र के जन्म के साथ हिमालय कैलाश पर्वत मानसरोवर आदि का संबंध बताया जाता है। पुराणों में कहा गया है कि अमोघा ब्रह्मपुत्र की माँ है और ब्रह्मा उनके पिता है। ইয়াৰ অৰ্থটো হ'ব ইয়াতে মই লিখি দিছো ব্ৰহ্মপুত্ৰৰ জন্মৰ সৈতে হিমালয় কৈলাশ পৰ্বত মানস সৰোবৰ আদিৰ সম্বন্ধ থকাৰ কথা কোৱা হৈছে। পুৰাণত কোৱা হৈছে যে ব্ৰহ্মপুত্ৰৰ মাতৃ অমোঘা আৰু ব্ৰহ্মপুত্ৰৰ পিতৃ ব্ৰহ্মা। ইয়াৰ পিছত 2 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হ'ল ब्रह्मपुत्र की सही उत्पत्ति कहाँ से हुई। ইয়াৰ অৰ্থটো হ'ল ব্ৰহ্মপুত্ৰৰ প্ৰকৃত উৎপত্তি কৰ পৰা হৈছে। এতিয়া মই উত্তৰটো লিখি দিম
2 नंबर ख उत्तर ब्रह्मपुत्र की सही उत्पत्ति कैलाश पर्वत के नीचे मानसरोवर से 100 किलोमीटर की दूरी पर स्थित एक बड़ी हिमानी से हुई। इस हिमानी को सेमा उंगडंग ग्लेशियर नाम से जाना जाता है। यार अर्थ तो हबो ইয়াতে মই লিখি দিছো ব্ৰহ্মপুত্ৰৰ প্ৰকৃত উৎপত্তি কৈলাশ পৰ্বতৰ নামনিত থকা মানস সৰোবৰৰ পৰা 100 কিলোমিটাৰ দূৰত অৱস্থিত এটা ডাঙৰ হিমবাহৰ পৰা হৈছিল। এই হিমবাহক সেমা উংডুং গ্লেচিয়াৰ নামেৰে জনা যায়। ইয়াৰ পিছত 2 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো দিয়া আছে ब्रह्मपुत्र के साथ दाहिनी तथा बाई ओर से आकर मिलने वाली नदियों के नाम लिखो। यार अर्थটো হল ब्रह्मपुत्ৰৰ হৈতে সোঁফাল আৰু বাওঁফালৰ পৰা আহি লগ হোৱা নদীবোৰৰ নাম লিখা। এতিয়া মই তোমালোকক উত্তৰটো লিখি দিম। 2 নম্বৰ গ उत्तर ब्रह्मपुत्र के साथ दाहिनी ओर से मिलने वाली नदियों के नाम सोवनशिरी, जिया भरली, धनशिरी, बरनदी, माना, सोनकोस, तीस्ता। बाई ओर से मिलने वाली नदियों के नाम बूढ़ी दिहिंग, दिसांग, दिखौ, साजी, जिजिराम। এতিয়া ইয়াৰ অসমীয়া অৰ্থটো মই লিখি দিছো ব্ৰহ্মপুত্ৰৰ হৈতে সোঁফালৰ পৰা আহি লগ হোৱা নদীবোৰ হ'ল সোৱণশিৰি, জিয়া ভৰলী, ধনশিৰি, বৰনদী, মানা, সোনকোষ, তিস্তা। বাওঁফালৰ পৰা আহি লগ হোৱা নদীবোৰ হ'ল বুঢ়ী দিহিং, দিচাং, দিখৌ, জাজি, জিজিৰাম। এইবাৰ খ নম্বৰ প্ৰশ্নটো হ'ল बांग्लादेश में जाकर मिलने के बाद ब्रह्मपुत्र को किन नामों से जाना जाता है। यार अर्थটো হ'ল बांग्लादेश गৈ পোৱাৰ পিছত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়। এতিয়া উত্তৰটো হ'ব 2 নম্বৰ খ उत्तर बांग्लादेश में जाकर मिलने के बाद ब्रह्मपुत्र को যমুনা, পদ্মা, মেঘনা आदि नामों से जाना जाता है। ইয়াৰ অৰ্থটো হ'ল বাংলাদেশ গৈ পোৱাৰ পিছত ব্ৰহ্মপুত্ৰক যমুনা, পদ্মা, মেঘনা आदि नामेৰে জনা যায়। ইয়াৰ পিছত 19 নম্বৰ প্ৰশ্নটো হ'ল बरसात के दिनों के ब्रह्मपुत्र का वर्णन करो। ইয়াৰ অৰ্থটো হ'ল বাৰিষাৰ দিনৰ ব্ৰহ্মপুত্ৰৰ বিষয়ে বৰ্ণনা কৰা। এতিয়া উত্তৰটো হ'ব 19 নম্বৰ उत्तर बरसात के दिनों में ब्रह्मपुत्र का स्तर बढ़ जाता है, जिसके कारण हर साल कई गांव के लोगों को बाढ़ का सामना करना पड़ता है। बरसात के दिनों में ब्रह्मपुत्र के धारा इतनी तेजी से बहने लगता है कि जीव जंतु सभी उसके चपेट में आ जाते हैं। এতিয়া ইয়াৰ অসমীয়া অৰ্থটো হ'ব বাৰিষাৰ দিনবোৰত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বাঢ়ি যায়, যাৰ ফলত প্ৰতি বছৰে কেইবাখনো গাঁৱৰ অসংখ্য মানুহ বানপানীৰ কবলত পৰে। বাৰিষাৰ দিনত ব্ৰহ্মপুত্ৰৰ পানী ইমান জোৰেৰে ববলৈ ধৰে যে জীৱ-জন্তুসমূহকো পানীয়ে উটুৱাই লৈ যায়। ইয়াৰ পিছত 2 নম্বৰৰ 6 নম্বৰ প্ৰশ্নটো হ'ল भूगर्भ शास्त्र के विद्वान ब्रह्मपुत्र की उत्पत्ति कहाँ से मानते हैं। अर्थात भूगर्भर पंडितर मते ब्रह्मपुत्ৰৰ उत्पत्ति কৰ পৰা হৈছে। এতিয়া মই ইয়াতে উত্তৰটো লিখি দিম। 6 নম্বৰ उत्तर भूगर्भ शास्त्र के विद्वान मानते हैं कि ब्रह्मपुत्र हिमालय से भी पहले जन्मा। कैलाश पर्वत के नीचे मानसरोवर के पास एक बड़ी हिमानी सेमा उंगडंग ग्लेशियर है, इसी से ब्रह्मपुत्र की उत्पत्ति हुई। এতিয়া ইয়াৰ অসমীয়া অৰ্থটো মই ইয়াতে লিখি দিম। ভূগৰ্ভৰ পণ্ডিতৰ মতে ব্ৰহ্মপুত্ৰৰ জন্ম হিমালয় পৰ্বততকৈ আগতে হৈছে। কৈলাশ পৰ্বতৰ নামনিত মানস সৰোবৰৰ ওচৰত এটা ডাঙৰ হিমবাহ সেমা উংডুং গ্লেচিয়াৰ আছে। ইয়াৰ পৰাই ব্ৰহ্মপুত্ৰৰ উৎপত্তি হৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ब्रह्मपुत्र जैसे जलमार्ग के जरिए कौन कौन सी सुविधाएं उपलब्ध हुई है। ইয়াৰ অৰ্থটো হ'ল ব্ৰহ্মপুত্ৰৰ দৰে জলপথৰ জৰিয়তে কি সুবিধা হৈছে। এতিয়া উত্তৰটো হ'ব 2 নম্বৰ ছ उत्तर ब्रह्मपुत्र जैसे जलमार्ग के जरिए कई तरह के सुविधाएं उपलब्ध हुई है। बंगाल की खाड़ी से जुड़कर
ब्रह्मपुत्र एक बड़ा नदी मार्ग तैयार करता है। ब्रह्मपुत्र के माध्यम से कभी रेलगाड़ी की पटरियां, इंजन और डिब्बे इंग्लैंड से ऊपरी असम स्थित चाय बागानों तक पहुंचाकर रेलमार्ग का निर्माण कराया गया। यातायात की सुविधाएं होने के कारण ब्रह्मपुत्र के तट पर ही सभी प्राचीन नगर बसे हैं। यार অসমীয়া অৰ্থটো মই ইয়াতে লিখি দিম। ব্ৰহ্মপুত্ৰ জলপথৰ জৰিয়তে বিভিন্ন ধৰণৰ সুবিধা উপলব্ধ হৈছে। বংগোপসাগৰৰ সৈতে সংযোগ কৰি ব্ৰহ্মপুত্ৰই এটা ডাঙৰ নদীপথ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰৰ মাধ্যমেৰে ৰেলগাড়ীৰ চকা, ইঞ্জিন আৰু ৰেলৰ ডবা ইংলেণ্ডৰ পৰা কঢ়িয়াই আনি অসমৰ চাহ বাগানবোৰত ৰেলপথ নিৰ্মাণ কৰিছিল। যাতায়াতৰ সুবিধা হোৱাৰ বাবে ব্ৰহ্মপুত্ৰৰ পাৰতে সকলো প্ৰাচীন নগৰ স্থাপিত হৈছে। ইয়াৰ পিছত 2 নম্বৰৰ নম্বৰ প্ৰশ্নটো হ'ল ब्रह्मपुत्र के किनारे बसे प्रसिद्ध नगरों के नाम लिखो। एतिया यार अर्थটো হ'ল ब्रह्मपुत्र पारत अवस्थित प्रसिद्ध नगरবোৰৰ नाम लिखा। एतिया उत्तरটো হ'ব ज নম্বৰ उत्तर ब्रह्मपुत्र के किनारे बसे प्रसिद्ध नगरों के नाम धुबरी, गोवालपारा, पलाशबाड़ी, शुवालकुची, गुवाहाटी, तेजपुर, डिब्रुगढ़ आदि। अर्थात ब्रह्मपुत्र पारत अवस्थित प्रसिद्ध नगरবোৰৰ नाम हल धुबुरी, गोवालपारा, पलाशबाड़ी, शुवालकुची, गुवाहाटी, तेजपुर, डिब्रुगढ़ आदि। এইবাৰ 3 নম্বৰটো দিয়া আছে আশয় স্পষ্ট কৰো, অৰ্থাৎ ভাব বহলাই লিখা। এতিয়া ক নম্বৰটো দিয়া আছে मैं असम की संस्कृति का पोषक हूँ। ইয়াৰ অৰ্থটো হ'ব মই অসমৰ সংস্কৃতিৰ পোষক হওঁ। এতিয়া ইয়াতে মই বুলি ব্ৰহ্মপুত্ৰই কৈছে। এতিয়া ব্ৰহ্মপুত্ৰ হৈছে অসমৰ সংস্কৃতিৰ পোষক। এই কথাটো আমি এতিয়া ভালদৰে বুজাই লিখিব লাগিব। এই বাক্যটোৰ ভাৱটো আমি বহলাই লিখিব লাগিব। এতিয়া উত্তৰটো হ'ব 3 নম্বৰ ক उत्तर ब्रह्मपुत्र असम की संस्कृति का पोषक है क्योंकि प्रमुख नदीद्वीप माजुली पर श्रीमंत शंकरदेव की परंपरा किसी हाथी की तरह संजो कर रखी गई है। माजुली द्वीप ब्रह्मपुत्र के गोद में ही बसा है। पुराणों में वर्णित सोनितपुर, जिसे आज तेजपुर कहा जाता है, ब्रह्मपुत्र के तट पर ही है। यहाँ उषा और अनिरुद्ध का इतिहास लिखा गया था। এতিয়া এইখিনি লিখিলেই হ'ব। ইয়াৰ অসমীয়া অৰ্থটো হ'ব ইয়াতে মই লিখি দিম ব্ৰহ্মপুত্ৰ হ'ল অসমৰ সংস্কৃতিৰ পোষক কিয়নো বিখ্যাত নদীদ্বীপ মাজুলীত শ্ৰীমন্ত শংকৰদেৱৰ পৰম্পৰা ৰাখি থোৱা হৈছে। পুৰাণত বৰ্ণিত শোণিতপুৰ, যাক আজি তেজপুৰ বুলি কোৱা হয়, সেই ঠাইখনো ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত। ইয়াতে উষা আৰু অনিৰুদ্ধৰ ইতিহাস লিখা হৈছিল। এইবাৰ 3 নম্বৰৰ খ নম্বৰটো দিয়া আছে मैं सिर्फ एक नद या जलप्रवाह नहीं हूँ, मैं अपने समाज का एक विनम्र सहायक और सखा भी हूँ। এতিয়া ইয়াৰ অৰ্থটো হ'ব মই কেৱল এটা নদী বা জলপ্ৰবাহে নহয়, মই নিজৰ সমাজৰ এক বিনম্ৰ সহায়ক আৰু সখীও হওঁ। এতিয়া এই কথাখিনিৰ ভাৱ বহলাই লিখিব লাগিব। মই এতিয়া উত্তৰটো লিখি দিম 3 নম্বৰ খ उत्तर ब्रह्मपुत्र सिर्फ एक नद या जलप्रवाह नहीं है क्योंकि वह अनादिकाल से यातायात का महत्वपूर्ण साधन रहा है। बंगाल की खाड़ी से जुड़कर ब्रह्मपुत्र एक बड़ा नदी मार्ग तैयार करता है। ब्रह्मपुत्र के माध्यम से कभी रेलगाड़ी की पटरियां, इंजन और डिब्बे इंग्लैंड से ऊपरी असम स्थित चाय बागानों तक पहुंचाकर रेलमार्ग का निर्माण कराया गया। नदी मार्ग से वाणिज्यिक क्षेत्र भी आजकल बढ़ गया है, जिसकी वजह समाज में सहायक बना है। এতিয়া ইয়াৰ অৰ্থটো হ'ব ইয়াতে মই লিখি দিম ব্ৰহ্মপুত্ৰ কেৱল নদী বা জলপ্ৰবাহেই নহয়, ই সমাজৰ বন্ধুও হয় কিয়নো ই অনাদিকালৰে পৰা যাতায়াতৰ মহত্বপূৰ্ণ সাধন কৰি আছে। বংগোপসাগৰৰ লগত সংযোগ কৰি ব্ৰহ্মপুত্ৰই এটা ডাঙৰ নদীপথ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰৰ মাধ্যমেৰে এসময়ত ৰেলগাড়ীৰ চকা, ইঞ্জিন আৰু ৰেলৰ ডবা ইংলেণ্ডৰ পৰা কঢ়িয়াই আনি অসমৰ চাহ বাগানবোৰত ৰেলপথ নিৰ্মাণ কৰিছিল। নদীপথৰ জৰিয়তে বাণিজ্যিক ক্ষেত্ৰও আজিকালি বাঢ়িব ধৰিছে,
যাৰ বাবে সমাজৰ সহায় হৈছে। ইয়াৰ পিছত 4 নম্বৰটো দিয়া আছে निम्नांकित प्रश्नों के दिए गए उत्तरों में से एक उत्तर सही है। सही उत्तर का चयन करो। ইয়াৰ অৰ্থটো হ'ল তলৰ প্ৰশ্নসমূহত দি থোৱা উত্তৰবোৰৰ ভিতৰত এটা উত্তৰ শুদ্ধ। শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা। এতিয়া ক নম্বৰ বাক্যটো দিয়া আছে देश नामक राष्ट्रीय उद्यान मेरा साथी है। এতিয়া উত্তৰটো হ'ব ই নম্বৰ কাজিৰঙা। ইয়াৰ পিছত খ নম্বৰটো দিয়া আছে देश ने मुझे विषय बनाकर एक उपन्यास लिखा है। এতিয়া উত্তৰটো হ'ব ই নম্বৰ দেবেন্দ্ৰ সত্যাৰ্থী। ইয়াৰ পিছত গ নম্বৰটো দিয়া আছে इस देश से मैं उग्र हो जाता हूँ। এতিয়া শুদ্ধ উত্তৰটো হ'ব थकान आ নম্বৰ। ইয়াৰ পিছত খ নম্বৰটো দিয়া আছে मेरे किनारों पर लगे बनों को देश मनुष्य ने नष्ट कर दिया है। এতিয়া শুদ্ধ উত্তৰটো হ'ব ই নম্বৰ লালচি। এইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি তোমালোকে ভিডিঅ'টো ভাল পালা এটা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ধন্যবাদ।